সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহালীৰ পাছত এইবাৰ উজনিৰ পৰা নামনি লৈ কোন জিলাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধন বিতৰণ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ খবৰ জনাবলৈ লৈছোঁ। হয়, গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। যিসকল মহিলাই গছপুলি ৰুইছিলে তেওঁলোকে 10,000 টকাকৈ লাভ কৰিব চৰকাৰৰ পৰা। ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অন কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো। আপোনাৰ যি মোবাইল ফোন আছে, যি মোবাইল নম্বৰ আপুনি লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰোঁতে দিছিলে, সেই মোবাইল নম্বৰটো আপুনি এক্টিভ ৰাখক, অৰ্থাৎ অন কৰি ৰাখিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক আহ্বান জনাইছে। কিয়নো যিকোনো মুহূৰ্তত আপোনাৰ মোবাইললৈ ফোন যাব পাৰে চৰকাৰৰ। আপুনি আপোনাৰ নাম তালিকাত আছে নে নাই এতিয়াই পৰীক্ষা কৰি লওক। ৰাজ্যৰ জিলাভিত্তিক যি তালিকা আছে ইতিমধ্যে প্ৰকাশ পাইছে আৰু সেই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি এতিয়াই পৰীক্ষা কৰি লওক। আৰু যদি আপোনাৰ নাম সেই তালিকাত আছে তেনেহ'লে আপুনি আপোনাৰ মোবাইল নম্বৰ এক্টিভ ৰাখক, অৰ্থাৎ আপোনাৰ মোবাইল ফোনটো অন কৰি ৰাখক। কিয়নো যিকোনো মুহূৰ্তত চৰকাৰে আপোনালৈ ফোন কৰিব পাৰে যে আপুনি ক'ত আহিব লাগিব সেই ধন লাভ কৰিবলৈ। চৰকাৰে ইতিমধ্যে জনাইছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে ৰাজ্যৰ বিভিন্ন জিলাসমূহত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যাব আৰু তাত সভা অনুষ্ঠিত কৰিব আৰু সেই সভাত ৰাজ্যৰ মহিলাসকলে লাভ কৰিব এই লাখপতি বাইদেউৰ 10,000 টকা। প্ৰথম কিস্তিত তেওঁলোকে লাভ কৰিব 10,000 টকা আৰু এই 10,000 টকা দি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আপুনি সেই 10,000 টকা লাভ কৰিছে আৰু এই 10,000 টকা দি আপুনি মোবাইল নিকিনিব, আপুনি সেই টকা দি কিবা বিজনেছ আৰম্ভ কৰক। অৰ্থাৎ যদি হাঁহে কণী পাৰিব লাগে তেনেহ'লে মোবাইল নিকিনিব। কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কৈছে যে যদি হাঁহে কণী পাৰিব লাগে তেনেহ'লে সেই টকা দি আপুনি মোবাইল নিকিনিব। কিয়নো যদি টকা দি আপুনি কিবা এটা কামত খটাইছে, কিবা এটা বিজনেছ আৰম্ভ কৰিছে, তেতিয়া আপুনি লাভ কৰিব চৰকাৰৰ পৰৱৰ্তী পৰ্যায়ত 25,000 টকা পৰ্যন্ত লাভ কৰিব আৰু শেষৰ পৰ্যায়ত আপুনি লাভ কৰিব 50,000 টকা পৰ্যন্ত। যদি আপুনি এই 10,000 টকা কিবা কামত খটোৱা নাই, কিবা উদ্যমী কাম কৰা নাই, তেন্তে আপুনি পৰৱৰ্তী কিস্তিত সেই ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে যি টকা আপুনি লাভ কৰিছে বা লাভ কৰিব, এই টকা আপুনি কামত খটাব। কিন্তু সেই টকা যদি আপুনি কামত নখটায়, সেই টকাৰ হিচাপ চৰকাৰক দিব লাগিব আৰু সেই হিচাপ যদি আপুনি ভালদৰে দিব পাৰে, কি কাম কৰিছিলে সেই টকা পায়, তেনেহ'লে চৰকাৰে পৰৱৰ্তী পৰ্যায়ত আপোনাক 25,000 টকা আৰু পৰৱৰ্তী পৰ্যায়ত 25,000 টকা আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি লাভ কৰিব, অৰ্থাৎ শেষৰটো পৰ্যায়ত আপুনি লাভ কৰিব 50,000 টকা পৰ্যন্ত। হয়, আপুনি 50,000 টকা পৰ্যন্ত লাভ কৰিব। এতিয়া মাত্ৰ লাভ কৰিছে 10,000 টকা আৰু আগলৈ আপুনি লাভ কৰিব 25,000 পৰা 50,000 টকা। কিন্তু ইয়াতো মুখ্যমন্ত্ৰীগৰাকীয়ে এক স্বাৰ্থ বান্ধি দিছে। ৰাজ্যৰ যিসকল মহিলাই গছপুলি ৰুইছিলে প্ৰতিগৰাকী মহিলাই হয়তো লাখপতি বাইদেউ আঁচনিৰ যি ধন আছে সেই ধন লাভ নকৰিব পাৰে। কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কোনসকল মহিলাই এই টকা লাভ নকৰে। যদি যিসকল মহিলাৰ 3টাতকৈ অধিক সন্তান আছে তেওঁলোকে এই লাখপতি বাইদেউৰ ধন লাভ নকৰে। কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে যিসকল মহিলাৰ 3টাতকৈ অধিক সন্তান আছে তেওঁলোকে উদ্যমী কাম কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 3টাতকৈ অধিক সন্তান থকা পৰিয়ালৰ মহিলাই উদ্যমী কাম কৰিব নোৱাৰে, তেওঁলোকে এই 10,000 টকা লাভ নকৰে, অৰ্থাৎ চৰকাৰী লাখপতি বাইদেউ আঁচনিৰ এই ধন তেওঁলোকে লাভ নকৰে। গতিকে আপোনাৰ মোবাইলত ফোন আহিছে নে নাই, যদি আহিছে তেনেহ'লে আপুনি সেই ধন লাভ কৰিছে নে নাই আপুনি কমেণ্টৰ জৰিয়তে জনাব পাৰে। আৰু যদি আপুনি আপোনাৰ নাম তালিকাত পাইছে কমেণ্টত জনাব। যদি আপুনি আপোনাৰ তালিকাত নাম পৰীক্ষা কৰিব পৰা নাই, কেনেকৈ আপুনি আপোনাৰ তালিকাত নাম পৰীক্ষা কৰিব পাৰিব আপুনি যদি জানিব বিচাৰিছে কমেণ্টত জনাব। ইয়াৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিম। যদি আপুনি কয় যে আমি লাখপতি বাইদেউ আঁচনিৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰিব পৰা নাই, গতিকে আমাৰ কাৰণে এটা ভিডিঅ' লাগে, গতিকে তাৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিম। গতিকে আপুনি কমেণ্টত জনাব। যদি আপোনাৰ মোবাইলত চৰকাৰৰ ফোন আহিছে তেন্তে আপুনি কমেণ্টত নিশ্চয় জনাব যে আমাৰ মোবাইললৈ ফোন আহিছে আৰু আমি লাখপতি বাইদেউৰ এই ধন লাভ কৰিবলৈ সক্ষম হৈছোঁ। যদি আপুনি লাভ কৰা নাই তথাপিও আপুনি কমেণ্টত জনাব পাৰে যে আপুনি লাভ কৰা নাই। ইয়াৰ ওপৰত মই এটা প্ৰপাৰ ভিডিঅ' লৈ আহিম যে আপুনি কেতিয়া লাভ কৰিব আৰু কেনেকৈ আপুনি এই টকা সোমাইছে নে নাই আপুনি গম পাব। ইয়াৰ ওপৰত মই ভিডিঅ' লৈ আহিম, গতিকে আপুনি কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব।
গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি এই ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰিছে বা কিবা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যদি আপুনি জানিব বিচাৰিছে যিকোনো ধৰণৰ কোৱেশ্যন আছে আপোনাৰ মনত প্ৰশ্ন আছে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব মই ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ তেতিয়ালে নমস্কাৰ